ভাৰত স্বাধীন হোৱা প্ৰায় 76 ইয়াৰ্ছ হৈছে। ভিতৰুৱা অঞ্চলবিলাকক কোনো এটা ভাল ৰাস্তা আমি দেখা নাপালোঁ। একেবাৰে চৰম লজ্জাজনক কথা। এইটো চৰকাৰক বা আমাৰ বিধায়ক মহোদয় প্ৰমোদ ঠাকুৰ ডাঙৰীয়াক আগতীয়াও আমি কৈছিলোঁ, আমাৰ এইটো সংযোগ অকল আমাৰ ইয়াৰ বুলি নহয়, সমগ্ৰ আমাৰ এৰিয়াটোত একদম অৰুণাচল পাভৈ এনেকৈ তাকেলৈকে একদম ডিকাইলৈকে ইটাখললৈকে মানুহ অহা যোৱা কৰে। অকণ ছাত্ৰ ছাত্ৰী ডেলিভাৰী কেছ বেমাৰ পাৰ হ'বলৈ দিগদাৰ হয় আৰু বহুতো পৰিছে আৰু ময়ো পৰিছোঁ ইয়াত। একেবাৰে চৰম লজ্জাজনক কথা। একবিংশ শতিকাৰ এনেধৰণৰ এক পৰিৱেশত যদি আমাৰ ৰাইজৰ সুচল হ'ব পৰাকৈ ইয়াৰ পৰা ফুকনচাং আৰু চেলাইকাঠি সংযোগী যি এখন দলং কলা নদীৰ ওপৰত আছে, সেই দলংখন অত্যন্ত বিপদসংকুলভাৱে আছে। এতিয়া কথা হ'ল, এই একবিংশ শতিকাৰ সময়ত ছাত্ৰ ছাত্ৰীয়ে যাব পৰাকৈ, চিকিৎসালয়লৈ ইয়াৰ পৰা ৰোগীয়া মানুহক নিব পৰাকৈ এখন সুচল আৰু সুস্থ দলং নথকাটো চৰকাৰ পক্ষৰ বাবে চৰম লজ্জাজনক কথা। ভাৰত স্বাধীন হোৱা প্ৰায় 76 ইয়াৰ্ছ হৈছে। তথাপিও আজি তাৰিখলৈকে আমাৰ যিবিলাক ভিতৰুৱা অঞ্চলবিলাকক কোনো এটা ভাল ৰাস্তা আমি দেখা নাপালোঁ। ৰাইজে হৈহে ৰিপেয়াৰিং কৰিছোঁ। আগষ্টটো প্ৰায় 1 তাৰিখৰ পৰা স্কুল পাঠদান হ'ব। গতিকে ইয়াত বহুতবাৰ ল'ৰা ছোৱালীও চাইকেলৰ পৰা পৰা দেখিছোঁ আৰু শুনো, আৰু তেখেতে এই দলঙৰ পৰা পৰি তেখেতে JK হস্পিটেল ভৰ্তি হ'বলগীয়া হৈছে। গতিকে আৰু ৰাইজে কষ্ট নকৰাকৈ নহয় বা আবেদন নকৰাকৈ নহয়, আমি MLA ওচৰত গাড়ী ৰিজাৰ্ভ কৰি পেলাই বাইকে দি আমি ইয়াত বনগাঁও আদিবাসী ৰাইজে, বড়ো গাঁও বড়োসকলৰ আৰু কাৰ্বিসকলৰ আদিবাসী হৈ আমি MLA ওচৰত যেতিয়া গ'লে নহয়, MLA আমাক ধমকি দিয়ে, বোলে সেইটো MLA কাম হয়, MLA ধৰিম আৰু সেইটো ৰাস্তাত সেইটো দলং বিষয়ে আহিব নালাগে। আৰু আজিৰ তাৰিখৰ পৰা আপোনালোকে যদি বিশ্বাস নকৰে, ফাইলৰ পৰা প্ৰপ'জেলটো উলিয়াই দিয়ে, আমাক দেখুৱাই দিয়ে, বোলে এইটো চাওক। যদি আপোনালোকে যদি বিশ্বাস নকৰে, সেইটো আমি ধৰিছোঁ বুলি কয়। কিন্তু আজিৰ তাৰিখলৈকে সেইটো দলং মেৰামতি কৰাটো বাদেই দে, আজিৰ তাৰিখলৈকে এটা চিমেণ্ট এক বেগো পৰা দেখা নাই। তথাপিও আমি এনেকুৱা কষ্ট কৰি আমি ইমান দিনে আমি ইলেকশ্যনেই হওক বা যিকোনো ক্ষেত্ৰত আমি ভোট ৰাইজে দি আহিছে। তথাপিও আজি এটা কথা ক'ব লাগিব, চেলাইকাঠি গাঁও পঞ্চায়তৰ অন্তৰ্গত আজি অসম অৰুণাচল সীমান্তৱৰ্তী আমি ভিতৰুৱা অঞ্চলত এখন দলং বনাবৰ কাৰণে নিজে টকা দি আমি বনাবলগীয়া বাধ্য হৈছোঁ। সেইকাৰণে এটা চৰকাৰক এটা আহ্বান জনাব বিচাৰিছোঁ যে আমি কাৰ্বি ছাত্ৰ সন্থাৰ তৰফৰ পৰা উন্নতি, আমি বহুত কথা শুনিছোঁ বা আমি নিউজে হওক বা আমি ডাঙৰ মানুহৰ মুখৰ পৰা আমি শুনি পাইছোঁ। তথাপিও আজি গুৱাহাটীৰ নিচিনা এটা অঞ্চল উন্নতি হ'লে উন্নতি নুবুজায়, বা বিশ্বনাথ চাৰিআলি এটা টাউন উন্নতি হ'লে যে উন্নতি নুবুজায়। সেইকাৰণে আমি এটা আহ্বান জনাব বিচাৰিছোঁ, যিসকল লিডাৰ যিবিলাক আছে, পলিটিকেলেই হওক বা অন্য ক্ষেত্ৰতে হওক, আমাৰ ভিতৰৰ অঞ্চলত এবাৰ আহি পেলাই আপোনালোকে আহি পেলাই চাওক যে কি উন্নতি হৈছে।